নেটৱৰ্কটো ইমান বেয়া নেকি? নেটৱৰ্কটো বেয়া নেকি? জিঅ'নে? নমস্কাৰ, আজি আকৌ লাইভ আহিলোঁ আৰু আপোনালোকে গম পাইছে মোৰ কাষত আছে আমাৰ সকলোৱে মৰমৰ এজন অভিনেতা প্ৰবীৰ ৰাজখোৱা, মৰমৰ ভাইটি, ভাল অভিনয় কৰে, দাদাগিৰি গ'ল, এতিয়া আৰু কিবি আহি আছে, আমি বহু কথা পাতিম। আজি আছোঁ প্ৰবীৰৰ ঘৰত। আচলতে মন যায় আমাৰ যিখিনি আমাৰ অভিনেতা আছে, এফালে যিহেতু ঘৰত আছোঁহি, ওচৰ পাজৰে সকলোকে লগ পাবলৈ মন যায়, তেনেকৈ ধৰণে প্ৰবীৰে মাতিলে আজি আহিলোঁ, আমি বহু কথা পাতিলোঁ, বহুত মনৰ কথা, প্ৰবীৰৰ বহুত আপকামিং কিবা কিবি। আৰু প্ৰথম মই এতিয়া জানিম যে প্ৰবীৰৰ পৰা আপোনালোকে মাতটো শুনিছে নাই এবাৰ ক'ব হা। আমি আজি লাইভত আছোঁ আৰু মাজে মাজে এনেকৈ লাইভ আহি থাকিম, মানে কোনো এডিট নহয়, কোনো মিউজিক নাই, লাইভ আহি থাকিম। প্ৰবীৰৰ প্ৰথম মই মানে যিটো যাত্ৰাটো কেনেকৈ ধৰণে তোমাৰ হ'ল অভিনয়ৰ ক্ষেত্ৰত অলপ জানিব বিচাৰোঁ, বা আমাৰ দৰ্শকে তোমাৰ জানিব বিচাৰোঁ। প্ৰথমতেতো মই অলপ জিম চিম এইবিলাক কাৰবাৰত আছিলোঁ, মানে বডি বিল্ডিং কৰিছিলোঁ। 2007 চনত মই মিষ্টাৰ গুৱাহাটী টাইটেল লৈছিলোঁ। 2007-08 সেইটো কথা চাগে বহুতে নাজানিব পাৰে, বহুতে নাজানে, আৰু মই ইমান প্ৰচাৰ কৰি নুফুৰোঁ এইবিলাক কথা। আজি গম পাইছে, কিন্তু আজিহে চাগে মই এনেকৈ ছ'চিয়েল মিডিয়াত কোৱা হৈছিল। তেতিয়া ফুল্লি মানে বডি বিল্ডিঙত লাগিছিলোঁ, দিন ৰাত মানে জিম কৰিব লাগে আৰু খাব লাগে আৰু বডি বনাব লাগে। 2007 চনত তেনেকে 7-8 প্ৰথম মোৰ খেলখন খেলিছিলোঁ মিষ্টাৰ কামৰূপ, জীৱনৰ প্ৰথম বডি বিল্ডিং খেল। তাত মই 3rd পজিশ্যন পাইছিলোঁ। তাৰপৰা সেই বছৰ তেনেকে কেইবাখনো খেল খেলিলোঁ, চবতে কিন্তু মোৰ পজিশ্যন থাকেই, 1st, 2nd, 3rd গ্ৰুপত। কিন্তু মিষ্টাৰ গুৱাহাটীত মই অভাৰঅল চেম্পিয়ন, মানে টাইটেল পাইছিলোঁ। আৰু তাৰপিছত লগৰ কিছুমানে আৰু যোগসূত্ৰ মিলিলে কাৰোবাৰ লগত, তেনেকে মই মডেলিঙত আহি গ'লোঁ। মডেলিঙত কেইটামান শ্ব' কৰিলোঁ, তাৰপিছত এটা কম্পিটিশ্যনো কৰিছিলোঁ। কম্পিটিশ্যনত আকৌ মই নৰ্থ ইষ্ট বেষ্ট ফিজিক টাইটেল পাইছিলোঁ। তেনেকৈ আৰু মডেলিঙত যেতিয়া দুই এটা প্ৰফেচনেল শ্ব' কৰিলোঁ, ডিজাইনাৰ শ্ব'। তাৰপিছত আকৌ মই এক্টিং লাইনত, তাৰ মডেলিঙৰ পিছতহে মই অভিনয় জগতত। প্ৰথম অভিনয় জগতত মই ভৰি দিলোঁ NSD এটা ৱৰ্কশ্বপ কৰি। আমাৰ বাহাৰুল ইছলাম ছাৰ যিসকলে চিনি পায়, কালচাৰ লাইনত আছে বা ড্ৰামা অভিনেতা পৰিচালক, NSD নহয়, তেওঁলোকৰ তত্বাৱধানত বাহাৰুল ছাৰ আৰু ভাগীৰথী মেম চিগালত, তেওঁলোক চিগাল বুলি কয় তেওঁলোকৰ হেৰিখন স্কুলত, তাত মই NSD ৱৰ্কশ্বপ কৰিলোঁ। তেনেকেই অভিনয় জগতত ভৰি দিয়া। তেনেকৈ অসমৰ বিভিন্ন জেগাত MSA নাটক কৰিলোঁ, অসমৰ বাহিৰতো কৰিলোঁ। তাৰপিছত আকৌ এবছৰ মই এটা ড্ৰামা ক্লাছ ল'লোঁ গুৱাহাটীতে। ড্ৰামা ক্লাছ লৈ থাকোঁতেই আকৌ থিয়েটাৰৰ পৰা মানে খবৰ আহিল। থিয়েটাৰটো আছে? থিয়েটাৰটো আছে মই। আপোনালোকে মাতটো শুনিছেনে ক'বচোন? মৰাণ কেতিয়া পালেগৈ দাদা? আমি কমেণ্টবিলাক পাছত পঢ়িম। প্ৰথমতে আপোনালোকে কমেণ্টত জনাব যে আমাৰ মাতটো হৈ আছে নে নাই। তাৰপিছতে থিয়েটাৰ বোলে এনে মানে ল'ৰা এটা লাগে আৰু অলপ ভাল ফিটনেছো আছে, ল'ৰা এটা লাগে, ধুনীয়া হাইট, ভাল অভিনয় ভাল ল'ৰা এটা লাগে। তাৰ মোৰ যিকেইজন মোৰ কোচ আৰু হেৰি ড্ৰামা স্কুলৰ, তেওঁলোকে মোক জোৰ জবৰদস্তি কৰিছে, তোৰ নিচিনা ল'ৰা এটা লাগে, তই যাবই লাগিব। ইতিহাস থিয়েটাৰ আছিলে, ইতিহাস থিয়েটাৰ। তাত আছিলে মৃদুল চুতীয়া, প্ৰাঞ্জনা দত্ত, মৃদুল চুতীয়া, মৃদুল দাই মানে বিচাৰি ফুৰিছে ল'ৰা এটা। সেই কেৰেক্টাৰটো আগতে 3-4টা মান ল'ৰাই কৰিছিল বোলে, নোৱাৰিছে, কিছুমান পলাই আহিছে, কিছুমানক কেঞ্চেল কৰি দিছে। মই আকৌ থিয়েটাৰত যোৱা ধান্দা নাছিল তেতিয়া মই চিনেমা কৰিব লাগে, তেতিয়া VCD অলপ জামানাটো আছিলে আৰু VCD কৰিব লাগে। ছাৰহঁতে জোৰ দিলে যে নাই, তই গৈ অলপ শিকি আহিবি, অভিজ্ঞতা হ'ব। নহয়, আমাৰ সেই চিগালৰ পৰা ওলোৱাৰ পিছত মই 1 বছৰ আৰু এটা বেলেগ ইনষ্টিটিউটত ক্লাছ কৰিছিলোঁ। তেওঁলোকে ক'লে, মই নাযাওঁ বুলি ঘৰলৈও গুচি আহিলোঁ, গুৱাহাটীৰ পৰা মই মৰাণ আহিলোঁ। ছাৰহঁতে আকৌ ফোন কৰি মাহঁতৰ লগত কথা পাতিছে যে ল'ৰাটোক পঠিয়াই দিয়ক, অলপ শিকি আহিব। ঘৰতো ক'লে যা, গৈ কিবা এটা শিকি আহিবি, যা, ইমান জোৰ দিছে, গৈ গৈ আহিলোঁ। গ'লো, বেলেগ এটা অভিজ্ঞতা হ'ল। জানে আপুনি থিয়েটাৰত থকা মানুহ, মই 3 বছৰ আছোঁ, 3 বছৰ থিয়েটাৰত আছিলোঁ। অলপ কষ্ট পাইছিলোঁ কাৰণ মোৰ অভ্যাস নাছিল ৰাতি ৰাতি টোপনি ক্ষতি কৰা। 2010-11 বছৰ, 10 আৰু 11 চনটোত মই থিয়েটাৰত গৈ আহিলোঁ।
ভাল এটা অভিজ্ঞতা হ'ল আৰু তেনেকে ন তাৰপিছত বহুত চিৰিয়েল গান তাৰপিছত চিৰিয়েল কৰিলো চিনেমা কৰিলো এনেকে অলপ অলপকে কৰি থাকো ইমান বেছি কাম নকৰো মই খুব কম কাম মানে চাই আৰু তাৰপিছত নিজৰ এটা প্ৰডাকশ্যন হ'ল দাদাগিৰি সকলোৱে চাগে চাইছে কেনেকুৱা পালে কমেণ্টত জনাব এতিয়াও ইউটিউবত আছে ন ইউটিউবত মই PR প্ৰডাকশ্যন মোৰ নিজৰ প্ৰডাকশ্যন হয় ইউটিউব চেনেলত আপোনালোকে চাব পাৰিব এতিয়া এখন দিয়া আছে এতিয়া আমি কথা পাতিম আৰু কিবা এটা ভাল খবৰ মাজতে আমি দেখা পালো ফেচবুকত তোমাৰ মানে গান ৰিলিজ হৈছে কি হয় আচলতে অকমান বিতংভাৱে যদি জনোৱা যায় ৰাইজে গম পাব এখন মানে এখন ৱেব ছিৰিজ বনাইছো মই ৱেব ছিৰিজখনৰ নাম দিছো ৰঘুদেৱৰ বাণী যেনেকে ভৱিষ্যত বাণী মানে কথাষাৰ আৰু ৰঘুদেৱে কোৱা কথাখিনি আৰু ৰঘুদেৱৰ বাণী মই আমাৰ এই মৰাণ অঞ্চলৰ মৰাণ শিৱসাগৰ এই দাঁতিকাষৰীয়া অঞ্চলবিলাকত বহুত ল'ৰা ছোৱালীয়ে নাটক ভাওনা এইবিলাকত জড়িত হৈ আছে যদি প্লেটফৰ্ম এটা পোৱা নাই যে আমি কেমেৰা আগত কৰিম নিজকে অসমৰ ৰাইজক দেখুৱাম মানে সেইটো চিন্তাধাৰালৈ তুমি এই মানে ৱেব ছিৰিজটো আৰম্ভ কৰিলো ইয়াত যিখিনি মানে নাটকৰ লগত জড়িত সেইখিনি মানুহক বোলো মই যোৱা বছৰে মই কৈছিলো যে মই এখন কৰিম এই বছৰ আৰম্ভণিতে ষ্টাৰ্ট কৰি দিলো মানে শ্বুটিং শেষ নে শ্বুটিং চলি আছে অলমোষ্ট শেষ আপোনাৰ 95% শেষ হৈ গৈছে আৰু 5% শ্বুটিং আছে ঠিক আছে আমি এদিন দেখাম লাইভ চাব পাৰিব আৰ্টিষ্টখিনিক আমি লগ পাম অলপ কথা পাতিম নহয় জানো বাৰু আৰু মই ভাবো যে এনেকে ধৰণে ইজনে সিজনক আমি ছাপোৰ্ট কৰিবলৈ আমাৰ দৰ্শকখিনিয়ে আমাৰ কামখিনি চাই পিনে যদিহে ভাল হয় ডেফিনেটলি ভাল বুলি ক'ব লাগে আৰু যদি বেয়া হৈছে এটা মানে খুব ধুনীয়াকে মানে মই এইটো কৈছো যে এনেকুৱাকে ক'ব নালাগে যে শব্দৰে মান মানে এটা কথা আছে শব্দৰে মান শব্দৰে গান হয় গতিকে এনেকুৱাকে নিৰ্দিষ্ট কিছুমান বস্তু শিকিব নালাগে যিটোৰ পৰা আমাৰ প্ৰত্যেকটো মানুহে জীয়াই থকাৰ অসুবিধা হয় গতিকে সমালোচনা এটা কৰক যাতে তেওঁ আগুৱাই যাওক তেনেকুৱা ধৰণে সমালোচনা হ'ব লাগে সমালোচনাটো গালিগালাজ হ'ব নালাগে সমালোচনা হ'ব লাগে ভুল হোৱাটো স্বাভাৱিক হ'ব পাৰে মানুহ মাত্ৰেই ভুল শুধৰাই দিব লাগে শব্দৰ বহুত আমাৰ অৰ্থ আছে বহুত মানে বহুত শব্দ আছে গতিকে আমাৰ সেই ধুনীয়া ধুনীয়া শব্দবিলাকে যদি তেওঁক ভুলবিলাক বা মোৰ যদি কেতিয়াবা ভুল হয় এইবিলাক আঙুলিয়াই দিলে আমাৰো ভাল হ'ব নহয় জানো বাৰু তাৰমানে মানুহ এজনে কাম এটা কৰিবলৈ লওঁতে সমালোচনা কৰিলে একো নাই কিন্তু তেওঁ যদি গালিগালাজ কৰা হয় কলিতে মৰহি যায় এক্সেক্টলি সেইটো কোনোবা এটা ভাল মনেৰে ভাল চিন্তাৰে আগবাঢ়ি আহে তাক যদি গালি আপুনি আমি দেখো মই ফেচবুকত বহুত বেয়া কমেণ্ট দিয়ে মোক নাই দিয়ে বাৰু আজিলৈকে বেলেগক দিছে বেয়া কথা আৰু ক'বলৈ যদি ভালেই সহজ কিন্তু কৰিবলৈ বহুত কৰিবলৈ টান আৰু এতিয়া ধৰি লও আমি যেনেকে শ্বুটিং কৰো তুমি যেনেকে ৱেব ছিৰিজ এইবাৰ নিজে প্ৰডাকশ্যন কৰিছা হয় না তাৰ আগতো এখন চিনেমা কৰিছা ৰিলিজ দিয়ালৈকে শ্বুটিঙৰ পৰা এডিটিং আকৌ মানে ডাবিং চাবিং কিবা কিবি কৰি মেলি ৰিলিজ দিয়ালৈকে কিমান কষ্ট হয় সেইটো এতিয়া আপুনিহে গম পাইছে মই গম পাওঁ আপুনি গম পাইছো আমাৰ লাইনত যিখিনি জড়িত আছে সিহঁতি গম পায় যে এখন চিনেমা বা এখন চিৰিয়েল এখন ৱেব ছিৰিজ শ্বুটিং কৰাৰ পৰা মানুহৰ আগত উলিয়াই দিবলৈ কিমান এটা দীঘলীয়া যাত্ৰা কিমান এটা কষ্ট হয় সেইটোৱে যিকেইজনে কিন্তু গালি গালাজ কৰে তেওঁলোকে কৰি পোৱা নাই সেইটোৱে এতিয়া আধা ঘণ্টা এটা স্লট এটা ধৰি লও আধা ঘণ্টা কিবা এটা চাবলৈ বা 15 মিনিট বা 20 মিনিট বস্তু এটা চাবলৈ আমি কিমান দিন কৰো হয় না নহয় আৰ্টিষ্টক জাক লম তেওঁলোকক ঘৰ গৈ কথা পতা লাগে হয়তো ৰেমুনাৰেচন ঠিক কৰা লাগে হয় হয়নে গতিকে এনেকুৱা বহুত মানে ভিতৰত বহুত কাহিনী থাকে বহুত কাহিনী থাকে গতিকে এই মই কৰি আছো এই লাইভ এটা আহি আছো মই গৈ আছো হঠাৎ ফোন এটা অকমান সময় মই যাম আকৌ পাতি আছো আপোনালোকৰ লগত এতিয়া একো নাই নো প্ৰব্লেম হৈ যায় কেতিয়াবা ফোন এটা আহে সেইটো ইম্পৰ্টেণ্ট হ'ব পাৰে আমাৰ কাৰণে বা তোমাৰ কাৰণে এতিয়া আমি কথা পাতিম যে এই হেৰি মানে ৱেব ছিৰিজটো আমি কেতিয়া চাব পাম বা ৰাইজে কেতিয়া চাবলৈ পাব ৱেব ছিৰিজখন মই যদি এই মাহৰ লাষ্টলৈ শেষ কৰি দিব পাৰো কেইদিনমান শ্বুটিং আছে তাৰ নেক্সট মাহটো আপুনি জানে ডাবিং এডিটিং মিউজিক কৰোঁতে অলপ টাইম লাগে আনাদাৰ এক মাহ ধৰক তাৰপিছতে মই লগালগ উলিয়ামেই আৰু ৰৈ থকাত নাই বঢ়িয়া খুব সুন্দৰ আমাৰ একো বাধা বিঘিনি নাহে আৰু একদম শুভেচ্ছা থাকিল আপোনালোকে শুভেচ্ছা দিব মৰম কৰিব প্ৰবীৰক আৰু এতিয়া মই গম পাম মানে জানিম ধৰি লওক কাহিনী আৰু চিত্ৰনাট্য পৰিচালনা এইবিলাক কোনে কৰিছে কাহিনী গোটেই মূল কাহিনীটো মোৰে হয় আৰু চিত্ৰনাট্য কৰিছে ডিম্বেশ্বৰ গগৈ ডিম্বেশ্বৰ গগৈ হৈছে যিজন দাদাগিৰি যিজন আমাৰ ডাইৰেক্টৰ আছিল তেওঁক চিত্ৰনাট্য লিখিবলৈ দিছিল আৰু ডাইৰেকশ্যন কৰিছে আমাৰ মৰাণৰ ল'ৰা এটা নতুন ল'ৰা কিশোৰ তালুকদাৰ বুলি তেওঁ ডাইৰেকশ্যন কৰিছে তাৰপৰা DOP জনো খুব টেলেণ্টেড ল'ৰা ইয়াৰে উঠি অহা ল'ৰা এইবিলাক আৰু আপুনি জানে উঠি অহা ল'ৰাবিলাক খুব ভাল কামত খুব জোচ এটা থাকে পুৰা শক্তি এটা পুৰা কৰি হিৰণময় বুলি এজন ল'ৰা সি DOP হয় বাকী আৰ্টিষ্টৰ নপুৰণি বহুত আছে কেইদিনমান পিছত গমেই পাব আপোনাৰ যোগেদি হওক বা ডেফিনেটলি আমিতো খনৰ কাৰণে আপোনাকো মই দুইবাৰ কৈছো চাগে আপোনাৰ শিডিউল নিমিলিলে মোক কৈছিলে চিৰিজখনৰ কৰিবলৈ
এক মিনিট ৰ'ব দেই কৰিব নোৱাৰিলো তাৰ বাবে দুখিত বাৰু বেয়া নাপাবা আমি আহি থাকিব আৰু এই সিৰিজটো ক'ত পাব আকৌ এবাৰ কৈ দিয়া মানে চাবলৈ পাব আপোনালোকে সাবস্ক্ৰাইব কৰিব লাগিব চাবলৈ পাব এইটো যিটো মোৰ পিআৰ প্ৰডাকচন আসাম বুলি আপুনি ইউটিউবত টাইপ কৰিলে পাব আৰু যেহেতু মই বেলেগৰ কাৰণে সিৰিয়েল সিনেমা আগতে কৰি আছিলো 2 বছৰ 3 বছৰ আগত ভাবিলো মই নিজৰ এটা প্ৰডাকচন নকৰো কেলে বঢ়িয়া সেইকাৰণে নিজৰ এটা প্ৰডাকচন খুলি প্ৰথম প্ৰডাকচনটো প্ৰথম নিবেদন হ'ল দাদাগিৰি সিনেমাখন প্ৰথম নিবেদন দ্বিতীয় নিবেদন মই ৰঘুদেৱৰ বাণী ৱেব সিৰিজখন কৰিবলৈ লৈছিলো বঢ়িয়া নামটো ভাল লাগিছে ৰঘুদেৱৰ বাণী অকমান কিবা মানে ক'ব পাৰি নেকি একদম মানে এনেকুৱাকে ক'ব নালাগে যাতে হেৰি হৈ যায় তোমাৰ মানে লাইনৰ পৰা বাহিৰ হয় মানে এটা অকমান আভাস এটা যাতে ৰাইজে কিবা এটা পাব পাৰে মই তাকে ভাবিছো খুব ধুনীয়া এটা কনচেপ্ট লৈছো বুলি মই ললো মানে মই ভাবিলো তাৰ দুই এজনক ক'লো সিহঁতি কৈছে খুব ধুনীয়া কনচেপ্ট আৰু প্ৰতি ঘৰ মানুহক প্ৰতিটো ফেমিলিকে চুই যাব তাৰ ৰঘুদেৱৰ বাণী আপোনালোকে টাইটেল সংটো আবা সংগীতটো শুনিলে আপোনালোকে গম পাব অলপ মানে অলপ কৈ দিছো মই থুলমূলকে অকমান কনচেপ্টটো আৰু ধৰি লওক অসমত বা আমাৰ ভাৰততে ধৰক এনেকুৱা এখন ফেমিলি ঘৰ খুব কম পাব যিয়ে চোৱা চিতা কৰিবলৈ যোৱা নাই আজিলৈকে আচ্ছা ওকে ল'ৰা এটা জন্ম হলেও ঘৰত কিবা এটা বাধা বিঘিনি কাৰোবাৰ বেমাৰ যদি ডক্টৰক দেখাই ভাল নহৈছে তাৰ তেতিয়া হলেও চোৱাই আগেচোন কাৰোবাৰ যদি খুব দুখ পাই আছে অলপ চোৱাই আগেচোন কিবা লাগি আছে নেকি সেইটো ইম্পৰ্টেণ্টটো বেছি হৈ যায় বঢ়িয়া বিষয়বস্তুটো সেইটোৱে ন বিষয়বস্তুটো সেইটো খুব সুন্দৰ মানে আমাৰ চকুৰ আগত আহি থকা এটা কাহিনী বুলি ভাবিছো তাৰ ভিতৰতো বহুত কিবা থাকিব ক'ব নোৱাৰো এইটো ৰোমান্স প্ৰেম এইবিলাক আছে আৰু খুব জ্বলন্ত সমস্যা আমাৰ জাতি আমাৰ আপুনি নিউজে চুজে আজিকালি পাই থাকে আজিকালি মানে আগৰ পৰা গাঁৱত এঘৰীয়া কিবা এটা সৰু সৰু দুখতে এঘৰীয়া কৰা গাঁৱত মানুহক সেই তেনেকুৱা ধৰণৰ কনচেপ্ট এটা লোৱা হৈছে খুব ভাল লাগিলে মই অকমান কিবা এটা মোৰ গোন্ধাইছে মানে মই গম পাইছো আপোনালোকে হয়তো গম পাইছে কমেণ্টত জনাব কেনেকুৱা কি হ'ব পাৰে আৰু মই ভাবিছো যে এই যিটো কাহিনী যিটো প্লট লৈছে সকলোৱে মন চুই যাব আৰু এই সিৰিজটো আশা কৰো এই সিৰিজটো আৰু দীঘলীয়া হৈ গৈ থাকিব বুলি আমি ভাবিছো ৰাইজে যদি আশীৰ্বাদ কৰে একদম যদি ভাল পাই গৈ থাকে মই দীঘলীয়া কৰি নি থাকিম আৰু আমি বেছি দেৰি নকৰো নহয় আমি অকমান এফালে যাবলগীয়া আছে যি কি নহওক বহুত সময় আমি ললো পবিৰৰ পৰা আপোনালোকে মৰম চেনেহ কৰিব আশীৰ্বাদ কৰিব চেনেলটো আকৌ এবাৰ নামটো কৈ দিয়া খুব চেনেলটো পিআৰ প্ৰডাকচন আসাম বুলি ইউটিউবত টাইপ কৰিব সকলোৱে সাবস্ক্ৰাইব কৰি দিব সেইটো চেনেলতে পাব আৰু মোৰ যিখন যোৱা বছৰ যিখন চিনেমা ৰিলিজ দিলো দাদাগিৰি সেই চেনেলটোতে আছে বঢ়িয়া খুব ভাল লাগিলে এতিয়া নামটো হয়তো গম পালে আপোনালোকে আজিয়ে যাব আৰু খুব সুন্দৰ গীতটো কিন্তু বহুত ভাল হৈছে দেই গীতটো ভাল পাইছে সংগীতটো খুব ধুনীয়া হৈছে গতিকে টাইটেল ট্ৰেকটো খুব ভাল হৈছে আপোনালোকে চাব যিমান পাৰে শ্বেয়াৰ কৰিব আজিলৈ নেকি আকৌ আমি লগ পাম আৰু কথা পাতিম আৰু শ্বুটিঙতো আমি পাৰিলে দেখাম আমি অকমান ৰাইজক দেখাবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকৰ মৰম চেনেহ সদায় লাগিব আৰু এই মৰম চেনেহে আমাক আগুৱাই যোৱাত সহায় কৰিব গতিকে আজিলৈ আৰু বাই বাই লভ ইউ সকলো ভালে থাকক ধন্যবাদ